গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফলাফল ঘোষণা কৰিছে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিজাল্ট আহি গ'ল। যিসকলে বিএ বিকম বিএছচিৰ পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট আহিছে। এই ভিডিঅ'ত জনাই দিয়া হ'ব কেনেকৈ ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট চেক কৰিব। এতিয়া মই অফিচিয়েল ৱেবছাইটত ভিজিট হৈ দেখাম। ইয়াতে চাই লওক, এইটো হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট। ইয়াতে চাই লওক, ইয়াত কৈছে যে ছেমিষ্টাৰ এক্সামিনেশ্যন ৰিজাল্ট 2019-20 2019-20 বৰ্ষৰ ৰিজাল্ট আহিছে। ইয়াতে চাই লওক 13 তাৰিখত আহিছে বিএড স্পেচিয়েলৰ ৰিজাল্ট আহিছে। তাৰপিছত ইয়াতে চাই লওক বিএ মেজৰ 4th চেমৰ ৰিজাল্ট আহিছে। তাৰপিছত ইয়াতে চাই লওক বিকম মেজৰ 4th চেমৰ কমাৰ্চৰ ৰিজাল্ট আহিছে। তাৰপিছত ইয়াতে চাই লওক বিএছচি মেজৰ 4th চেম। তাৰপিছত বিএ মেজৰ জেনেৰেল বিএ জেনেৰেল 4th চেমৰ ৰিজাল্ট। তাৰপিছত বিকম জেনেৰেল 4th চেমৰ ৰিজাল্ট আহিছে। তাৰপিছত বিএছচি জেনেৰেল 4th চেমৰ ৰিজাল্ট আহিছে। ৰিজাল্ট চেক কৰিবলৈ ইয়াতে চাই লওক যিসকল ছাত্ৰ ছাত্ৰীৰ মেজৰ আছিল বিএ মেজৰ 4th চেমৰ আছিল ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ পাব। তাৰপিছত ইয়াতে ৰোল নম্বৰ বহাব। তাৰপিছত ইয়াতে ক্যালকুলেট কৰি কিমান হয় সেই সংখ্যা ইয়াতে বহাই গেট ৰিজাল্ট ইয়াতে ক্লিক কৰিব। তাৰপিছত ৰিজাল্ট চেক কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি ৰিজাল্ট ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ মোবাইলতে চেক কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।